সিজাই দিয়ক মে অসুৰ নহয় যে দাদা প্রমাণ পুত্র হনুমান আৰু তত কপিধন দুটাই মুখে মই জানিব পাৰিছো ভীম বানৰ নিৰ্দেশ মতে মোৰ সমে যুঁজিবৰ হেতু প্ৰৱেশিব অলপতে আহি দুন্ধুবি আৰু মায়া অন্ত এই হেতু অকলতি প্ৰস্তুত থাকিবা প্ৰতিক্ষণে অস্তে হস্তে সুসজ্জিত হতে সঁচা কথা দাদা পুৰা পৱন নন্দন আৰু কত কপিগণ কিষ্কিন্ধাৰ থাকিব লাগিব সুসজ্জিত হৈ যাতে কোনো বস্তু প্ৰৱেশিব নোৱাৰে এই পৱন নন্দন নকৰিব চিন্তাৰ কাৰণ এই পুৰীৰ ভিতৰে দুইটাই কদৰে প্ৰথম তাক জমৰ নগৰে সকলো পদাই যুদ্ধ দিব শক্তি অনুসাৰে মহাবল দেখি কিষ্কিন্ধাৰ দূৰতে পলাব শত্ৰু নকৰিব চিন্তা আতৰ সিদ্ধিৰে বাধা ব্যৰ্থ চিন্তা বিনাপশ্চয় থাকোঁতে ৰাজ্যত আমাৰ সেনাগ্ৰহ কাৰ সাধ্য প্ৰৱেশিব আমাৰ যদি কোনো শত্ৰু হাৰি যাব নোৱাৰিব আমাৰ কিষ্কিন্ধাৰ পৰা সৈন্য কপিগণ উনিয়েনে পিৰিচিত মানি মহাভাগ্যৱান বুলি ভাবিছোন ওলা সকলোটি মাৰিম কিম্বা মৰিম এই মহানন্ত উচ্চাৰণ কৰি জপিয়াই কৰিম আমি শত্ৰুৰ ওপৰত